নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি এটা বিষয় আমি আলোচনা কৰিব আগবাঢ়িছো বিষয়টো হৈছে জুবিন গাৰ্গ কিছুমান সৰু কথাহে মানুহৰ মনটো ইমানেই চুই গ'ল যাতে আমি পাহৰিব নোৱাৰো তেওঁ কণ্ঠ কথাটো ক'বই নালাগে কিন্তু এটা ঘটনাই আমাক সকলোকে ইমানেই দৃঢ় প্ৰতিজ্ঞ কৰি তুলিছে যে সেই কথাটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছো তেওঁ যেতিয়া পঢ়া শুনা কৰি আছিল তেওঁ বিএসসি কেমিষ্ট্ৰি মেজৰ কৰিছিল তেওঁ ক্লাছ কৰা নাছিল তেওঁ কিটা সবে গালি চালি পাৰিছিল বা সবে বাধা প্ৰদান কৰিছিল যে তেওঁ ক্লাছ কৰ ভালকে এটা বিএসসি কমপ্লিট কৰি ওলাই যা কিবা এটা কৰগৈ কৰিছিল কিন্তু তেওঁ কি কৰিছিল পৰীক্ষা হলত পৰীক্ষা দি থকা সময়তে প্ৰশ্নখন ফালি পেলাই তেওঁ ওলাই গুচি আহিলে পৰীক্ষা নিদিলে নিদিয়াৰ পিছত তেওঁ প্ৰিন্সিপাল যেতিয়া মাতি নিছিল তাৰ প্ৰিন্সিপালে সুধিছিল যে প্ৰশ্নখনকে ফালি পেলালে তেওঁ ক'লে যে কি যে এইটো ডিগ্ৰী মোৰ কাম নাই এই ডিগ্ৰীটো বেলেগে পাওক মই এই ডিগ্ৰীটো লৈ কি কৰিম আনক মই দেখাব নোৱাৰো আনক মই কৰিব নোৱাৰো তো কি কৰিম ন তেতিয়া প্ৰিন্সিপালজনে ক'লে যে তুমি কি কৰিবা তেনেহলে তো মিউজিক কৰিম গান গাম তো গান গাই খাব পাৰিবা তে পাৰিম বুলি ক'লে আৰু প্ৰিন্সিপালে তাৰ ইটিকিং খুচক এটা হাঁহি মাৰিলে তে হাঁহিটো মাৰাৰ পিছত জুবিন গাৰ্গে সেই তাৰপৰা গুচি আহিলে তেওঁ গান গালে তেওঁ গান গাই তেওঁ সমাদৰ লাভ কৰিলে নেক্সট ডে পিছৰ বছৰত সেইখন কলেজৰে বি বৰুৱা কলেজৰে আপোনাৰ ৰূপালী জয়ন্তী নে সোণালী জয়ন্তী আছিল তেতিয়া মুখ্য অতিথি হিচাপে কাক মাতিছিল জানেনে জুবিন গাৰ্গক কিয় সেইটো সময়ৰ এজন সুগন্ধি গায়ক হিচাপে তেওঁ পৰিচিত লাভ কৰিছে তেতিয়া একেলগে যেতিয়া ষ্টেজত বহিছে তেতিয়া প্ৰিন্সিপালজনে কৈছে তোমাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ জুবিন গাৰ্গে একো নাজানে জাষ্ট থেংক ইউ গুডবাই ধন্যবাদ সূচক এটা মন্তব্য আগবঢ়াই ৰখি আছে এই জাৰ্নিটো যে তেওঁ যে কি বুলি কয় তেওঁ নিজৰ কাৰণে লক্ষ্যটো কি যে মই গান গাম মই সিংগাৰ হ'ম তাৰ বাহিৰে বেলেগ একো অপচন মোক নালাগে এই যে ক'লে আমি তেনেকৈ কিছুমান বস্তু আমাৰ এনেকুৱা লক্ষ্যটো বনাব পাৰোঁনে বাৰু যে আমি সেই লক্ষ্যত উপনীত হৈ পেলাই আমি ব্ৰেক কৰি পেলাই এবছৰ পিছত আমি ক'ব পাৰোঁ এবছৰ নালাগে 2 বছৰ পিছত যদি আমি ক'ব পাৰোঁ সেই বস্তুটো সি যদি এবছৰ পিছত সি কোনখিনি জেগাত থাকিব বিচাৰিছে তাৰ কাৰণে সি কি কৰিছে অসাধাৰণ বা অচেষ্টা কৰিছে কৰি লাষ্টত সি ভাল সিংগাৰ এজন হ'ব পাৰিছে এই কথাকেইটাৰ পৰা আমি কি শিকিব পাৰোঁ যে আমি সদায় দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে আমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি যিকোনো কাম কৰিবলৈ আমি প্ৰস্তুত থাকিব লাগিব মই যিকোনো কামৰ দ্বাৰা মই নিজকে পৰিচিত কৰাব লাগিব সেই মুহূৰ্তটো চাওকচোন কথাটো কওঁতে যিজন প্ৰিন্সিপালে 1 বছৰ আগত হাঁহিছিলে গান গাব পাৰিবা জানো বা গান গাই খাব পাৰিবা জানো সেই একেজন প্ৰিন্সিপালে কিন্তু সেই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে কিন্তু জুবিন গাৰ্গক মানিছিলে একমাত্ৰ গানৰ চিনাকি গান এই বস্তুটো কি কেনেকে হয় এইবিলাকৰ প্ৰতি মানে আমাৰ কিছুমান সৰু কাম কৰিব লাগে আমি প্ৰপাৰ প্লেনিং কৰিব লাগে জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিলে যাৰ হাতত 12 বিধতকৈ অধিক বাদ্যযন্ত্ৰ তেওঁ সুগন্ধি কি কয় কণ্ঠ দিব পাৰিছিল তেওঁ সুৰ দিব পাৰিছিল তেওঁ নিজে গান লিখিছিলে নিজে নাটক কৰিছিল নিজে নাটক পৰিচালনা কৰিছিল নিজে অভিনয় কৰিছিল কিবা কি কৰিছে আমি একো মানে আঙুলি মোৰ হিচাপ কৰিলে আঙুলি শেষ হৈ যায় তেনেকুৱা এজন ব্যক্তি যিটো কাৰণে তেওঁ যিটো মিউজিকৰ লগত লাগিব তেওঁ মিউজিকৰ লগত ইমানেই কাম কৰি গৈ আছে তো তেওঁ লাহে লাহে আগবাঢ়ি গৈ আছে আমিও ঠিক তেনেকে আমাৰ জীৱনৰ লক্ষ্যটো কি যে আমি ঠিক কৰিব পাৰোঁ যে লক্ষ্যটো পাবলৈ কাৰণে মোক কি লাগিব মই কি পঢ়িব লাগিব মই কি কৰিব লাগিব এটা প্ৰচিডিউৰ যদি মই বনাব পাৰোঁ দেখিব আপুনিও সফল হ'ব সকলোকে ধুনীয়াকে এটা কথা কি প্ৰপাৰ প্লেনিঙৰ দ্বাৰা প্ৰপাৰ গাইডলাইনৰ দ্বাৰা আমি যদি আগবাঢ়ি যাব পাৰোঁ দেখিবা আমি দিনে সফল হ'মেই তাত কোনো সন্দেহ নাই সকলোকে এটা অনুৰোধ যে নিজৰ গোল প্ৰথমতে লোৱা যে কি কৰিবা তুমি নিজকে আজিৰ পৰা 2 বছৰ পিছতে হওক বা 3 বছৰ পিছতে হওক কি কৰিব বিচাৰা সেই কথাটো নতুনকৈ চিন্তা কৰা আৰু তাৰ কাৰণে কি কৰিব লাগিব কেনেকৈ আগবাঢ়িব লাগিব কি পঢ়িব লাগিব কেনেকৈ প্লেনিং কৰিব লাগিব এখন ধুনীয়াকৈ লিষ্ট বনোৱা যে মই এইটো মাহত মই অমুকটো প্লেনিং কৰিম নেক্সট মান্থত মই এইটো হৈ গ'লে মই এইটো বস্তু কৰিম নেক্সট মান্থত মই এইটো বস্তু কৰিম প্ৰপাৰ প্লেনিং এটা কৰাচোন দেখিবা তুমি ধুনীয়াকৈ আগবাঢ়ি গৈ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আহক আজি আমি নৱমান শ্ৰেণীৰ যিটো আমি ত্ৰিভুজ চেপ্টাৰ পঢ়ি আছিলোঁ তাৰ থাৰ্ড পাৰ্টটোলৈ আমি আগবাঢ়ো আহক আমি নৱমান শ্ৰেণীৰ যিটো পাৰ্ট আছে 3 নম্বৰ পাৰ্টটো তাৰ মাজলৈ আমি আগবাঢ়ো
অলৰেডি আমি দুটা পাৰ্ট আপলোড কৰিছোৱে আৰু অলৰেডি আমি কি কৰিলো 6.1 অনুশীলনলৈকে আমি 7.1 অনুশীলনলৈকে আমি শেষ কৰিলো তে আজি আমি আহি যাওঁ উপবাদ্য 7.2 ৰ পৰা আমি ষ্টাৰ্ট কৰিম 7.2 ৰ পৰা 7.3 উদাহৰণ 4 5 6 এনেকৈ গৈ 7.2 যিমানখিনিলৈকে পাৰি আৰু সময় অনুসৰি আমি কৰিবলৈ আমি চেষ্টা কৰিম তে আজি এতিয়া আমি প্ৰথম এটো হৈছে উপবাদ্য 7.2 এটা এটা কথা কেনেকৈ আমি প্ৰত্যেকটো অংকৰে কি হৈ যায় 7 উপবাদ্যবিলাক মেইন উপবাদ্যবিলাক হৈছে পৰীক্ষাৰ আগে আহা ইম্পৰ্টেন্ট বস্তু হয় সো আমি হেৰা কোনোখন স্কিপ নকৰি পেলাই আমি বুজিব ট্ৰাই কৰিব লাগিব ঠিক আছে ওকে তে প্ৰথমটো আহি গ'ল উপবাদ্য 7.2 এতিয়া উপবাদ্য কি হ'বগৈ 7.2 ঠিক আছে তে এতিয়া কি দিছে যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে কি হয় দুটা বাহু সমান এটা আমি জানো যে সমদ্বিবাহু ত্ৰিভুজ কি লিখি দিলো মই a b c সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান বাহু দুটা মানে এটো আৰু এটো সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান মানে কি ইয়াৰ c টো লগত ইয়াৰ b টো সমান আমি দেখাব লাগে ঠিক আছে ওকে এতিয়া প্ৰথমতে মই কি কৰিম গৈ মই কি লিখিম এয়া বিশেষ সূত্ৰ b সূত্ৰ কি হ'বগৈ ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ ABC ৰ AB ইকুৱেল টু AC ঠিক আছে প্ৰমাণ কৰিব লাগে যে কি লিখে লাগে এংগল B ইকুৱেল টু এংগল C বুজিলো এটো কৰিব লাগিব এতিয়া মই কি কৰিব লাগিব এটা অংকন কৰিম অংকন কি কৰিম A এংগলটো সমদ্বিখণ্ডক দিলে এংগল A সমদ্বিখণ্ডক দিলে কি হ'বগৈ BC D বিন্দুত কাটিছে ঠিক আছে এংগল A সমদ্বিখণ্ডক দালে BC D বিন্দুত কাটিছে ঠিক আছে বেসিক ডি বিন্দুত কাটিছে এটা সা সমদ্বিখণ্ডক বুলি কলালে মই কি গম পাই গলো যে এই দুটা এংগল দুটা সমান ঠিক আছে মানে এই এংগল দুটা সমান এটো এংগল সমান ঠিক আছে এটা আমি প্ৰমাণলৈ আহিলো প্ৰমাণটো কি হ'বগৈ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ৰ পৰা ঠিক আছে তে কি হ'ব এতিয়া AB equal to AC এটো কি হৈ আছে দিয়া হৈ আছে গিভেন কাৰণ আমাক কৈ দিছিলে নহয় আমাক কি কৈছিলে যে সমদ্বিবাহু বুলি কৈছিলে তে সমদ্বিবাহু মানে কি দুটা বাহু সমান সো কি লিখিলো মই AB equal to AC ওকে নেক্সট কি লিখিম মই angle BAD equal to angle CAD এটো কি হ'ব অঙ্কন মতে কাৰণ কিহৰ কাৰণে মই কি কৰিছিলো গৈ এই BAD এটো এংগল আৰু CAD এটো এংগল এই দুটা এংগল কি হয় সমান কিহৰ কাৰণে সমদ্বিখণ্ডক বুলি কৈছিলো ঠিক আছে ওকে নেক্সট কি হ'ব গৈ AD equal to AD কি হ'ব গৈ সাধাৰণ বাহু ঠিক আছে সাধাৰণ বাহু দেখুন সাইড এংগল সাইড রুল মতে কি হ'ব these are congruent therefore ত্রিভুজ ABC or ত্রিভুজ ABD সদৃশ ত্রিভুজ ACD কি হ'বগৈ SAS স্বীকাৰ্য মতে ঠিক আছে এটা কি লিখিম মই এটা এটাকে এংগল B equal to angle C CPCD এখন খতম বুজি পালো কথাটো এইটো সিম্পল একদম কৈ পেলাই এটা উলিয়াই দিলে এটো আছিল 7.2 উপবাদ্যটো বুজিলো তে এতিয়া আমি আহি যাও 7.1 উপবাদ্য সৰি 7.3 উপবাদ্যটোলৈ ঠিক আছে তে 7.3 টো কি দিছে চাব এটোৱে জাস্ট উলুটাটো ইয়াত কৈছিলে কি সমান বাহুকেইটাৰ বিপৰীত কোণকেইটা সমান ইয়াত কৈছে কি যদি কোণ বিপৰীত কোণ দুটা সমান হয় তেনেহলে কি হ'বগৈ
এটা সমদ্বিবাহু ত্ৰিভুজ দেখাব লাগে মানে কৈছে কেনেকৈ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান বুলি দেখাব দিছে এই দুটা যদি সমান কোণ হৈ যায় তেতিয়াহ'লে এ বি লগত এ চি টো সমান বুলি মই দেখাব দিছে একদম সিম্পল সত্যনে এটা কবি চাবচোন এতিয়া এই গোটেই লাইনটো মই নমুচাকে কৰি দিম কি হ'বগৈ ত্ৰিভুজ এ বি চি কি হ'বগৈ এংগল বি ইকুৱেল টু এংগল চি প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ এ বি ইকুৱেল টু এ চি হৈ গ'ল এতিয়া কি লিখিম চাব 7.3 কৰি আছো মই বিশেষতাকে লিখিলো ত্ৰিভুজ এ বি চি এংগল বি ইকুৱেল টু এংগল চি প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল এ চি ওকে অংকন কি লিখিলো এংগল এ সমদ্বিখণ্ডৰ দ্বাৰা বি চি ডি বিন্দুত কাটিছে ঠিক আছে সেইখিনিলৈকে ঠিক আছে ওকে এতিয়া লিখিম ত্ৰিভুজ এ বি ডি হেতু ঠিক আছে ওকে ওকে হেতু ঠিক আছে ইয়াক আমাৰ এটা কোণ কি আছে সমান বুলি আমাক কৈ দিয়া আছে ওকে এটা চাবচোন ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডি ললো এ বি ইকুৱেল এ চি ডি মই ল'ব নোৱাৰো এতিয়া এই প্ৰমাণটো মই খালি চেঞ্জ কৰি দিম ওকে এইখিনি বস্তু মই চেঞ্জ কৰি দিম খালি দেই ওকে ত্ৰিভুজ এংগল বি এ ডি ইকুৱেল টু এংগল চি এ ডি এইটো এংগলৰ লগত এংগল সমান কিয় সমান অংকন কৰিছিলো ন মই হয়নে সমদ্বিখণ্ড কৈছিলো কি হ'ব অংকন মতে ঠিক আছে নেক্সট কি আহিব এডি ইকুৱেল টু এডি কিহৰ কাৰণে হ'ব এইটো সাধাৰণ বাহু ঠিক আছে তেতিয়া সাধাৰণ বাহু এতিয়া চাব আমি কি জানো যে কোন সাইড এংগল হ'বলৈ হলে কোনটো যদি এটো হৈছে সাইডটো যদি এটো হৈছে এটো এই দুটা এংগল সমান হ'ব লাগিব হয়নে চাওক এই দুটা এংগল সমান হয়নে বাৰু নহয় জান লাগিছে হয়নে কিন্তু হয় কাৰণ বি লগত সি কোনটো সমান হয়নে নহয় চাওক এটো লগত এটো কোণ সমান এটো লগত এটো কোণ সমান তেহা 3 নম্বৰ কোণটো ইনে সমান হৈ যাব না দুটা ত্ৰিভুজৰ দুটা কোণ সমানে হৈ যায় 3 নম্বৰ কোণ অটোমেটিক সমান হৈ যাব কাৰণ ত্ৰিভুজৰ কোণৰ সমষ্টি এখন আছে দেখি দুটা কোণে অলৰেডি মিলাই আছে দেখোন এটা কোণটো কি হ'ব কি থাকিয়ে যাব না মিলি যাব ওকে মই কি লিখিম এতিয়া এংগল বি ডি এ ইকুৱেল টু এংগল চি ডি এ কি লিখিম এটা যেহেতু এংগল বি ইকুৱেল টু এংগল চি এংগল বি এ ডি ইকুৱেল টু এংগল চি এ ডি বুজি পালো তিনটা কোণ সমান হৈ গ'ল বুজিলো লিখিম এটা ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি চৰ্ত মতে হ'ব এতিয়া এছ এ ঠিক আছে হৈ গ'ল ই যদি হৈ গ'লে আমি নেক্সট কি লিখিব পাৰিম এতিয়া মই এতিয়া এ বি ইকুৱেল টু এ চি কি লিখিব পাৰিম মই এতিয়া এ চি কি হ'ব চি পি চি টি বুজি পালো ওলাই গ'ল এইটো হ'ব 7.3 হ'ব এইটো বুজিলো ওকে এতিয়া আমি আহি যাওঁ আমাৰ উদাহৰণ 4 একদম সিম্পল ইমান টান নহয় আমি কৰিলে হ'ল ওকে চাইটোত কি দিছে চাব এইটো তাতো যেনেকৈ দিয়া হৈ আছে আৰু প্ৰমাণ কৰিব এইটো আহে দেই পৰীক্ষাত 4 নম্বৰ উদাহৰণটো বহুতবাৰ দেখিছো আমি বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে আমাৰ আগৰ যিকেইটা ভিডিঅ' পাৰ্ট দিলো সেইকেইটা পাৰ্টে চাবচোন আমি হেৰিয়ত দি থোৱা আছে ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা হৈ আছে বা প্লেলিষ্টত লৈ চাব পাৰিব একো অসুবিধা নাই চালেই হ'ল ওকে কি দিছে চাব উদাহৰণ 4টো ত্ৰিভুজটো দিয়া হৈ আছে ওকে এটো কোন দিয়া আছে ওকে ঠিক আছে এটা চাওক কৈছে কি যে বিশেষত্বটো লিখিব লাগিব আমি কি লিখিম উদাহৰণ এক্সাম্পল 4 ত্ৰিভুজ ABC এংগল বি এ সমদ্বিখণ্ডক এংগল এ সমদ্বিখণ্ডক এডি
BC ওপৰত লম্ব BC ওপৰত লম্ব ঠিক আছে এটো লম্ব বুলি ক'লে কি হ'ব 90 ডিগ্ৰী হৈ গ'ল না আমি এটা বস্তু পাই গ'লো নেক্সট কৈছে কি যে দেখুৱাব লাগে যে কি হ'বগৈ AB equal AC দেখুৱাব লাগে যে AB equal to AC অৰ্থাৎ ABC ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ওকে ঠিক আছে এটা প্ৰমাণ লৈ আহিলো ইমান ইজি বস্তুটো চাবচোন খালি জাস্ট প্ল্যানিং কৰি ল'ব লাগিব আমি যে কেনেকৈ আমি প্ৰুভ কৰিম ওকে AB কলে AC দেখাব লাগে AB লগত AC দেখাব লাগে একদম সিম্পল এইটো কোণৰ লগত এইটো কোণ সমান এটা সাধাৰণ বাহু এইটো কোণৰ লগত এইটো কোণ সমান 90 ডিগ্ৰী হয় না ওকে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD পৰা কি হ'বগৈ angle BAD equal to angle CAD কেনেকৈ হৈ গ'ল হ'বকে এইটো গিভেন কাৰণ আমাক সমদ্বিখণ্ডক বুলি মোক কৈ দিছিল হয় না ওকে নেক্সট কি হ'বগৈ AD equal to হ'বগৈ AD কি হ'বগৈ সাধাৰণ বাহু ঠিক আছে কি হ'বগৈ angle BDA equal to angle CDA কি হ'বগৈ এটো হ'ব কিমান ইকুৱেল টু হ'ব 90 ডিগ্ৰী এটো কি আছে এটো গিভেন কাৰণ কি হ'ব না মোক লম্ব বুলি কৈ দিছিল নহয় ভালে আছে তো এটাকে কি হ'বগৈ ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কিহৰ কাৰণে হৈ গ'লগৈ এংগল সাইড এংগল স্বীকাৰ্য মতে ঠিক আছে এবাৰ কি লিখিম এতিয়া এটাকে AB equal to AC কি হ'বগৈ CPCD অৰ্থাৎ কি হ'বগৈ ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে না হৈ গ'ল এইটো আমাক উলিয়াব দিছিলে এইটো আনসাৰটো ঠিক আছে একদম ইজি খালি আমি বস্তুখিনি প্ৰপাৰলি এংগল সাইড এংগলত পৰিব বলে এংগলত পৰিব সাইডত পৰিব সেই বস্তুখিনি প্ৰপাৰলি ভাবি ললে হৈ যায় ঠিক আছে ওকে এইটো হ'ব উদাহৰণ 4 টো এতিয়া আমি আহি যাওঁ উদাহৰণ 5 টো মাজলে উদাহৰণ 5 টো কি দিছে চাব এইটো অকৰি বহুত ইম্পৰ্টেন্ট আহে পৰীক্ষাত বহুত বাৰ আহিছে উদাহৰণ 5 টো ওকে এই উদাহৰণ 5 টো অংকটো বহুত বাৰ আছে অনুশীলনীটো আছে আগৰ লাষ্ট এক্সাৰসাইজটো আছে মানে যত আছে আৰু এইটো পৰীক্ষাত বহুত বাৰ আহেও ঠিক আছে ওকে একো না আমি ধুনীয়াকৈ বুজি পাই গলে হ'ল আমি কৰি গৈ থাকিলে হ'ল খালি আৰু কোনটো ফৰ্মুলা পৰিব সেই বস্তুটো যদি ভাবি ল'ব পাৰো তে দেখিব ধুনীয়াকৈ বস্তুটো ওলাই গৈ আছে ওকে তে আহি গ'ল এটা কিমান উদাহৰণ 5 উদাহৰণ 5 টো কি দিছে ছবিটো দিয়া আছে ছবিটো আঁকি লওঁ দিছে এনেকে দিছে ওকে নাম কি দিছে ABC তাৰ কি দিছে গৈ BFCE দিয়া হৈছে ওকে এটা মোক কৈছে চাওকচোন E আৰু F যথাক্ৰমে ABC ত্ৰিভুজৰ সমান বাহু AB আৰু AC মধ্যবিন্দু বুলি কৈছে মানে E আৰু F তো হৈছে AB মধ্যবিন্দু AC মধ্যবিন্দু মানে AE equal to BE AF equal to হৈছে কিমান FC ওকে নেক্সট কৈছে কি সমান বাহু বুলি কৈছে মানে কি AB equal to AC বুলি আমাক কৈ দিছে ওকে নেক্সট কৈছে কি যে দেখাব লাগে BF equal to CE বুলি BF মানে আইডল BF equal to CE বুলি দেখাব লাগে একদম নরমাল ধুনীয়াকৈ হৈ যাব চাওকচোন কি লিখিম এতিয়া এক্সাম্পল হৈ গ'ল কিমান 5 বিশেষ সূত্র কি লিখিম এতিয়া মই বিশেষ সূত্র হ'ব ত্রিভুজ ABC ৰ সমান বাহু AB আৰু AC ৰ মধ্যবিন্দু ক্ৰমে E আৰু F ঠিক আছে প্ৰমাণ কৰি দেখুৱাব লাগে যে
দেখুৱাব লাগে যে কি লাগিব BF equal to CE BF equal to CE ঠিক আছে এটা আমি দেখাব লাগে একদম সিম্পল একদম ভাবিব লগা বিষয় বিশেষ নাই প্ৰমাণ প্ৰমাণ কি দেখিম এতিয়া মই BF আৰু C দেখাব লাগে চাওক হেগে মই ওপৰত এংগল কিটা লম কিহৰ কাৰণে এই এংগল A টো মই কমন পাই যাম AB লগত মই জানো হয়নে কথা তললে আনিলে কি হ'ব BC টো সাধাৰণভাৱে হৈ যাব বাকি এংগল B লগত এংগল C দেখাব নোৱাৰিম দেখোন এইবোৰ হয়নে কথাটো সো মই ওপৰৰ পোৰচন কিটা লম কি হ'ব এতিয়া ত্ৰিভুজ ABF আৰু ত্রিভুজ AEC পৰা ঠিক আছে কি হ'ব এতিয়া কি লিখিম একদম সিম্পল লিখিম কি লিখিম চাওক প্ৰথমতে লিখিম AB equal to AC এটো হ'ব কিমান given দিয়া আছে ওকে নেক্সট কি লিখিম এংগল A equal to এংগল A কি হ'ব সাধাৰণ কোণ ঠিক আছে নেক্সট কি লিখিম AE equal to কি লিখিম AF ওকে এতিয়া কথাটো হ'ল তাত AE equal to AF কেনেকে হ'ল চাব যেহেতু AB equal to AC হয় এনেকে লিখি মই থৈ দিলো এটো নিয়ম মতে কিন্তু কেনেকে হ'ল মই আপোনাক এখিতে কৰি দিছো এটো শো কৰিব নালাগে কাখত লিখি থল লিখিলে লিখিব পৰীক্ষা নিলিখিলেও নাই তো টিচাৰ গমে পাই যাব আৰু বুজিবৰ কাৰণে খালি লিখিলো কি হ'ব AB equal to AC আছিল না হয়নে মই দুইফালে যদি মই হাফ হাফ কৰি দিও যদি হাফ হাফ কৰি দিও তে কি হ'ব যেহেতু ই মধ্যবিন্দু হয় তে কি হ'ব আধা হৈ যাব না যায় আৰু মধ্যবিন্দু কিটা কি হ'ব AE equal B হয়নে নহয় হয় এটা সময় হাফ কৰি দিও মই কি লিখিব পাৰিম মই দিয়া AE equal to কি লিখিব পাৰিম AF লিখিব পাৰো না হয়নে হেতুটো মই লিখিছো না বস্তুটো বুজি পাইছা তে এইটো বস্তু কাখত থৈ দিলে হ'ল ধুনীয়াকৈ হ'ব ওকে এটা কি হ'ব ত্রিভুজ ABF সৰ্বসম ত্রিভুজ কি হ'ব AEC কি হ'ব এর কারণে হ'ব SAS স্বীকার্য মতে ঠিক আছে এটা মই কি লিখিম এটাকে BF equal to CE CPCD হৈ গ'ল তেটো আছিল আমাৰ অংকটো হয়নে একদম সিম্পল হয় কথাটো খালি প্ৰপাৰলি ভাবি থাকিলে হ'ল যে এটো এনেকে কৰিব লাগিব এনেকে কৰিব লাগিব সেই বস্তুটো ভাবিবা পাও দেন দেখিব আৰু ক্লিক কৰি লবে বুজি পাইছো এত বুজিব লগা বস্তু খালি এটো হাফ হাফ কৰিলে যে আধা হৈ যাব আধাটো সমান হৈ যাব এটো কাৰণে বুজি পালো কথাটো ওকে এটো আছিল एग्जांपल 5 এতিয়া আমি আহি যাও एग्जांपल 6 টু মাজলে ওকে 6 টু মাজলে আমি আগবাঢ়ো তে एग्जांपल 6 টু চাব এটো পৰীক্ষাত কম আহিছে ইমান আহামা দেখা নাই কিন্তু এটো অংক কিন্তু বহুত বাৰ আহিছে দেই তো মানে ক'ব লাগিব এটো অংক বহুত বাৰ আহিছে সো ধুনিয়াকে এটা বুজি লৈছে চাগে ওকে ঠিক আছে তে এতিয়া হেলো উদাহৰণ 6 সমদ্বিবাহু ত্রিভুজৰ AB equal to AC BC উপর D আৰু E বিন্দু দুটা যাতে BE equal to CD দেখাব লাগে AD equal to A হে একদম সিম্পল হৈ যাব চাওক ত্রিভুজ দুটা এনেকৈ আঁকি ললো A B C ওকে নেক্সট কি ললো মই এখানে এগালে লৈ আহিলো এটা এখানে লৈ আহিলো এটা ইয়াত লিখিলো কিমান D ইয়াত লিখিলো মই E এডান আৰু এডান বুজিলো এটা চাব কি লিখিম মই एग्जांपल 6 বিশেষ সূত্ৰটো আহিব হৈ গ'ল তে কেনেকৈ লিখিম এতিয়া মই সমত্ৰিভুজ সমদ্বিবাহু ত্রিভুজ ABC কি হ'ব AB equal to AC হল দেখালো BC ওপৰত D আৰু E এনে দুটা বিন্দু যাতে BD equal to EC ঠিক আছে BD equal to sorry কি দিছে BE equal to CD দিছে
BE ইকুৱেল CD মানে কি হৈ গ'ল এই BE টো লগত CD টো সমান বুলি কৈ দিছে ওকে দেখুৱাব লাগে যে দেখুৱাব লাগে যে কি লিখিম এতিয়া দেখুৱাব লাগে যে কি AD ইকুৱেল AE AD ইকুৱেল টু AE ঠিক আছে আমি দেখাব লাগে এটা চাব মুখ দিয়া হৈ আছে এটো লগত এটো ইকুৱেল এটো লগত এটো ইকুৱেল দিয়া আছে দেখাব দিছে AD লগত AE দেখাব দিছে মানে এই ত্ৰিভুজটোক লৈ খেলিব পাৰিলে মোবাইলে ভাল হ'ব ঠিক আছে ওকে এটা চাব কি লিখিম গৈ এতিয়া প্ৰমাণ কি হ'বগৈ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ AEC পৰা ঠিক আছে কি হ'ব AB ইকুৱেল টু AC এটো হৈছে কিমান গিভেন কাৰণ কিহৰ কাৰণে মোক সমদ্বিবাহু বুলি মোক কৈ দিছে তাত মোক কৈ দিছে AB ইকুৱেল টু AC বুলি হয়নে ওকে নেক্সট কি লিখিম গৈ মই এংগল B ইকুৱেল টু এংগল C কে জানানে সমান বাহুৰ আমি কি জানো সমান বাহুৰ বিপৰীত কোণবোৰ কি হ'ব সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান ঠিক আছে ওকে নেক্সট লিখিম এতিয়া মই BE ইকুৱেল টু হৈ গ'ল কিমান CD এটো হ'ব কিমান গিভেন দেখাচোন মোৰ ত্ৰিভুজটো হৈছে এটো ABD তাতটো মোক BE টো বেছিহে হৈ আছে মোক D খিনি বেছি হৈ আছে না মোক BD হে লাগে মই এই DE পোৰ্চনটো দুই ফালৰ মাইনাস কৰি দিম এতিয়া চাবচোন BE আছে না মাইনাস কি লিখিম গৈ DE ইকুৱেল কি লিখিম CD মাইনাস DE লিখিম এটা দেখুন কথাটো কেনেকুৱা BE পা যদি মই D টো মাইনাস কৰি দিও তা কি হ'ব BD হ'ব না হ'ব তেনেকে DC পা যদি মই D টো মাইনাস কৰি দিও তাহলে EC হ'ব না ওকে তে কি হ'ব এইটো BD ইকুৱেল টু হ'ব কিমান EC বুজিলো তেতিয়া আমি কি পাই গলো এখিনতে কৰিছো দেই ওকে কি হ'ব এতিয়া সাইড এংগল সাইড হয়না কংগ্ৰুয়েন্ট হৈ গল ত্ৰিভুজ ABD কংগ্ৰুয়েন্ট ত্ৰিভুজ AEC কি হয় না সাইড এংগল সাইড স্বীকাৰ্য মতে এতেকে কি হ'ব AD ইকুৱেল টু AE CPC হগল খতম AD ইকুৱেল টু AE টো মই পাই গলো হগল এটো উলিয়াব দিছিল মই হয়নে এটো আছিল আমাৰ এক্সাম্পল 6 আৰু যিমানখিনি পাবা বুজাবলৈ মই চেষ্টা কৰিলো তে এতিয়া আমি আহি যাও অনুশীলনী 7.2 অনুশীলনী 7.2 মাজলে আমি আগবাঢ়ো ওকে ইয়াত কি দিছে চাব 1 নম্বৰ 2 স্টাইলবিলাক একেই আছিল প্ৰত্যেকটো মেথছৰ স্টাইলবিলাক একেই আমি ধৰা বিশেষত্ব লিখিব লাগে প্ৰমাণ কৰিব লাগে প্ৰমাণত আমাৰ ফৰ্মুলা বিলাক ইউজ কৰিব লাগে সেই বস্তুখিনি ধুনীয়াকৈ বস্তুটো হৈ থাকে ইমান টান নহয় ধুনীয়াকৈ আমি কৰি গৈ থাকিলে হ'ব ঠিক আছে না ওকে তে এতিয়া আহি গলো অনুশীলনী 7.2 ৰ কি হ'বগৈ 1 নম্বৰ কোৱেশ্চনটোলৈ আহিলো কি দিছে চাব এটা সমদ্বিবাহু ত্ৰিভুজৰ ABC AB ইকুৱেল টু AC এটা ত্ৰিভুজ মই আঁকিলো সমদ্বিবাহু ত্ৰিভুজ এটা মই আঁকি ললো নামটো কি দিলো ABC ওকে আৰু এংগল B আৰু এংগল C সমদ্বিখনৰ দুডালে O বিন্দুত পৰস্পৰ কটাকটি কৰিছে মানে এংগল B সমদ্বিখনৰ দুডাল এডাল C সমদ্বিখনৰ দুডাল হৈছে এডাল কাটিছে কত O বিন্দুত কাটিছে ঠিক আছে AO সংযোগ কৰা হৈছে মানে AO টো সংযোগ কৰা হৈছে ঠিক আছে এটা কৈছে যে OB ইকুৱেল টু OC দেখাব লাগে OB ইকুৱেল টু OC মই দেখাব লাগে আৰু কি দেখাব লাগিব এংগল A এংগল A সমদ্বিখন যে মানে এই এংগলটা যে সৰু এংগলটা যে ইকুৱেল বুলি মই দেখাব লাগিব ঠিক আছে ওকে এটা কি লিখিম প্ৰথমতে 1 নম্বৰ বিশেষ সূত্ৰ লিখিম বিশেষ সূত্ৰ কি লিখিম ABC সমদ্বিবাহু ত্ৰিভুজৰ ABC সমদ্বিবাহু ত্ৰিভুজৰ কি হ'বগৈ AB ইকুৱেল টু AC হগল আৰু এংগল B আৰু এংগল C ৰ সমদ্বিখণ্ডক দুডালে
কি হ'বগৈ O বিন্দু কাটিছে O বিন্দু কাটিছে ঠিক আছে তে AO সংযোগ কৰা হ'ল কি আছে গৈ A আৰু O ডাইৰেক্ট লিখিব পাৰি ন AO সংযোগ কৰা হ'ল কি লিখিম এতিয়া দেখুৱাব লাগে যে এক নম্বৰ কি লিখিম মই OB equal to OC দুই নম্বৰ কি লিখিম AO এ এংগল A সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰিছে ঠিক আছে তো অৰ্থাৎ কি হ'বগৈ অৰ্থাৎ কি লিখিম এংগল BAO equal to angle CAO বুঝিলো BAO CAO ঠিক আছে ওকে তে এতিয়া আমি আহি গলো আমাৰ পিছৰ প্ৰমাণটো চাব প্ৰমাণ কি লিখিম এতিয়া মই কি লম এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লম ঠিক আছে এতিয়া চাব এটা এইটো বস্তু লোৱাৰ লগতে মই তোমাৰ কথা আহি যাব মই কি বস্তু দেখাম সেইটো মেইন কথা OB লগত OC মই দেখাব দিছে তো মই নাজানো মই কি জানো যে মই এটো জানো ন মানে AB লগত মই AC তো মই জানো যেতিয়া মই AB লগত মই AC তো জানি যাম তে এডাল বাহু সমান্তৰাল হৈ আছে ভালে কথাটো ওকে নেক্সট কি জানিম মই এই BO লগত মানে কি বুলি কয় এডাল এংগল B লগত এংগল C তো কি হৈছে সমান হৈ আছে কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান ঠিক আছে তো এটা কি কম তাক যদি মই হাফ কৰি দিওঁ তাহলে কি হ'বগৈ এটো কোণ আৰু এটো কোণটো সমান হৈ যাব ভালে কথাটো ওকে নেক্সট অপচন এটা মই কোণ দেখাবলৈ হলে তো মই এটো কোণ দেখাব লাগিব কাৰণ মই কি কৈছে আমাৰ ইয়াত AO সংযোগ কৰিছো বুলি কৈছে মোৰটো সমদ্বিখণ্ডক বুলি কোৱা নাই কিয়া ভালে কথাটো তেতিয়া কি কৰিম বুলি চাওকচোন এতিয়া এতিয়া আমি আহি যাও কলে এতিয়া আহি গলো মই প্ৰমাণলৈ প্ৰমাণটো কেনেকৈ কৰিম চাব প্ৰমাণটো কি হ'বগৈ মই কি দেখাব লাগিব যে মোক কি দিছে AB লগত মোক AC সমান দিছে তে কি হ'বগৈ এংগল B লগত এংগল C টো সমান হৈ যাব কাৰণ সমান কোণৰ বিপৰীত কোণবোৰ সমান এতিয়া চাব মই লিখি লৈছো ত্ৰিভুজ ABC AB equal to AC হ'ব তেতেকে এংগল B equal to এংগল C কিহৰ কাৰণে সমান বাহুৰ বিপৰীত কোণ সমান ঠিক আছে এটা চাওক বিপৰীত কোণ সমান যেতিয়া হৈ যাব মই এফালে যদি মই হাফ কৰি দিওঁ হাফ কৰি দিলে সমদ্বিখণ্ড বুলি কৈছিল না নাই কৈছিলে কি হ'ব এই কোণটোৰ লগত এটো কোণ সমান হৈ যাব না এই দুটা কোণ হয়নে সমান হৈ যাব মই হাফ কৰি মই ওপৰটো নাই লোৱা মই তলকিটা লৈছো কি লিখিম এতিয়া মই ভাবছো এংগল OBC equal to এংগল OCB ঠিক আছে এই দুটা কোণ যেতিয়া সমান হৈ যাব যেতিয়া এই দুটা কোণ হতে সমান হলে কি হ'ব OB লগত OC সমান হৈ যাব না যাব তে কি লিখিব মই এতিয়া এটাকে OB equal to হ'ব OC কিহৰ কাৰণে সমান কোণৰ একেটা সমান কোণৰ বিপৰীত বাহু সমান হৈ গ'ল এক নম্বৰ প্ৰমাণটো হৈ গ'ল নে OB equal to OC টো ওলাই গ'ল ধৰি পাইছে কথাটো একদম সিম্পল যে AB লগত AC সমান কাৰণে এংগল B লগত এংগল C টো সমান হৈছে এংগল B লগত এংগল C টো মই হাফ কৰিছিলো যেহেতু মোক সমদ্বিখণ্ডক বুলি কৈ দিছে তো কি পালোগৈ মই ইয়াৰ আধাটোৰ লগত আধাটো সমান বুজি পাই গ'লো তে বুজি পাই গ'লে কি হ'ব তাৰ অপোজিট কি আছে OC আৰু OB আছে
লিখিলো সমান কোণৰ বিপৰীত বাহুবোৰ সমান এক নম্বৰটো আমাৰ আনসাৰ ওলাই গ'ল হয়নে নেক্সট টাৰ্গেট কি মই এই দুটা কোণ দেখাব লাগে হয়নে এতিয়া চাওক মই ওপৰখিনি মুছি দিছো একেটা ষ্টাইলতে হৈ যাব চাবচোন একদম ধুনীয়াকৈ এতিয়া টেনচন বিশেষ নাই ওকে এতিয়া কি লিখিম মই নেক্সট এতিয়া কি লিখিব ত্ৰিভুজ ABO আৰু ত্ৰিভুজ ACO ৰ পৰা কি হ'বগৈ AB = AC এটো হ'ব কাৰণ গিভেন হৈ গ'ল angle ABO = angle ACO কিহৰ কাৰণে হৈ গ'লগৈ এই ওপৰ এংগলটা কিহৰ কাৰণে সমান যে এংগল B লগত এংগল C সমান তাৰ আধা আধা কৰি দিলে কি হ'ব এই এংগলটা সমান হৈ যাব না যাব হয়নে যেহেতু এংগল B = এংগল C ইয়াত প্ৰমাণ কৰা নিচিনা এংগল B পাব জায়গা মই উলিয়াই আছো তেনেকৈ কি হ'ব মই লিখি দিলো হয়নে হাফ হাফ কৰিলে কি হ'ব আমি ইয়াত কি লিখিছিলো তলৰ এংগলটা লিখিছিলো আমি ইয়াৰ ওপৰৰ এংগলটা লিখিছো একেটা কথা কাৰণ সমদ্বিখণ্ডক বুলি মোক কৈ দিছে ওকে নেক্সট লিখিব পাৰিম মই এতিয়া BO = মই CO লিখিব পাৰিম কিহৰ কাৰণে লিখিব পাৰিম প্ৰমাণ কৰিছো আকৌ মই প্ৰমাণিত ওকে এটাকে কি হ'বগৈ ত্ৰিভুজ ABO সৰ্বসম ত্ৰিভুজ ACO কিহৰ কাৰণে হৈ গ'লগৈ SAS স্বীকাৰ্য মতে ঠিক আছে ওকে এইখিনি মুছি দিওঁ স্বীকাৰ্য মতে আহি গ'ল এইখিনি বস্তু আহি যাব এতিয়া কি হ'বগৈ এতিয়া অৰ্থাৎ এটাকে কি হ'বগৈ এটাকে এংগল BAO = এংগল CAO কিহৰ কাৰণে CPCT হৈ গ'ল অৰ্থাৎ কি লিখিম এতিয়া মই অৰ্থাৎ কি হ'বগৈ AO এ এংগল A সমদ্বিখণ্ডিত কৰিছে বুজিলো হ'ব ওলাই গ'ল আমাৰ আনসাৰটো হ'ব ঠিক আছে তে এতিয়া আমি আহি যাওঁ আমাৰ কোৱেশ্চন নাম্বাৰ 2 মাজলৈ 2 ওকে 2 কি দিছে চাব একদম সিম্পল এটা বুজি পালো না বস্তুটো ওকে এগো ইমান টান নহয় বস্তুবিলাক খালি আমি প্ৰপাৰলি কৰি যাব লাগে কথাটো সেইটো ইমান কথা নাই আৰু হয় নাই কি দিছে গৈ এতিয়া চাবচোন ABC ত্ৰিভুজৰ ইয়াত কাষত ত্ৰিভুজটো দিয়াই হৈ আছে কাষত ত্ৰিভুজবোৰ দিয়া থাকিলে ভাল ন এয়া ইনে আঁকি পেলাই কষ্ট কৰি থাকাতকে হয় নহয় কিন্তু সব পৰীক্ষা তেনেকৈ সবতে নিদিয়ে কিন্তু দে আঁকিব পাৰিব লাগিব কি দিছে ত্ৰিভুজ ABC টা দিয়া হৈ আছে ABC তা কৈছে কি যে AD BC ওপৰত লম্ব সমদ্বিখণ্ডক AD BC ওপৰত লম্ব সমদ্বিখণ্ডক বুলি কৈছে লম্ব সমদ্বিখণ্ডক মানে যে এই দুটা এংগল সমান লগতে BD = BC হয় লম্ব আকৌ হয় সমদ্বিখণ্ডকো হয় ওকে তে দেখুৱাব লাগে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ দ্যাট মিন্স AB লগত AC টো সমান মই দেখাব লাগে হ'ব একদম সিম্পল কি লিখিম গৈ মই 2 নম্বৰটো B সূত্ৰ কি হ'বগৈ B সূত্ৰটো কি হ'বগৈ ABC ত্ৰিভুজৰ BC ৰ ওপৰত AD লম্ব সমদ্বিখণ্ডক ওকে তাৰ অৰ্থাৎ কি হ'বগৈ অৰ্থাৎ কি লিখিমগৈ মই এতিয়া অৰ্থাৎ BD = DC আৰু কি লিখিমগৈ এংগল ADB = এংগল ADC ওকে এতিয়া কি উলিয়াব লাগিব মই এতিয়া প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে কি দেখাম মই এতিয়া AB = AC অৰ্থাৎ কি হ'বগৈ ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে এটা এতিয়া প্ৰমাণলৈ আহিলো প্ৰমাণটো কি হ'বগৈ একদম সিম্পল চাব বেছি ভাবিব লগা নাই দুটা ট্ৰায়াঙ্গল লম BD লগত DC সমান
দিয়া আছে এংগল এটোৰ লগত এটো এংগল সমান দিয়া আছে এডি হল সাধাৰণ বাহু ভাৰ্চেছ হল ত্ৰিভুজ এবিডি আৰু ত্ৰিভুজ এচিডি পৰা কি হবগৈ বিডি ইকুয়াল টু ডিসি কিহৰ কাৰণে হ'ব গিভেন মোক কৈ দিছে হৈ গ'ল angle BDA equal to angle CDA equal to কিমান 90 ডিগ্ৰী এটো হ'ব কিমান হ'ব given এটো আমাক কৈছে হ'ব AD equal to হ'ব কিমান AD এটো কি হ'ব কয় সাধাৰণ বাহু ঠিক আছে তে পাই গলো তে কি হ'ব এটা অপচন এতিয়া মই লিখিম এটাকে একেত লিখিছো এটাকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কিহৰ কাৰণে হ'বগৈ SAS স্বীকাৰ্য মতে ঠিক আছে এটা লিখে পাম মই এতিয়া এটাকে AB equal to AC CPCD হৈ গ'ল তে চাৰিটা সমান হৈ গ'ল না নাই গ'ল তে কি হ'বগৈ এটাকে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ত্রিভুজ বুঝিলো তো এটো আছিল আমাৰ 2 নম্বৰ অংকটো ঠিক আছে তো এতিয়া আমি আহি গলো 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ওকে 3 নম্বৰ কি দিছে চাব ABC সমদ্বিবাহু ত্ৰিভুজৰ এটা সমান বাহু AC আৰু BD এই যে অংকটো কৈছিলো যে আমি যে উদাহৰণ 5 নম্বৰটো মই কৈছিলো না বহুত বাৰ আছে বলে এয়া দেখিব এতিয়া ৰব 3 নম্বৰ অংকটো সেই উদাহৰণ 5 টো হৈতে মিল আছে একে নহয় ছবি টবি সব একে দেখাব দিয়া বস্তুখিনি একে খালি কোৱা ষ্টাইলটো বেলেগ ওকে একো নাই আমি কৈ গলে হল ধুনীয়াকৈ কি হ'ব ত্ৰিভুজটো কাষত দিয়া হৈ আছে A B C BE আৰু পেলে হ'ব CF ওকে কি দিছে এটা চাব লিখিম মই 3 নম্বৰটো ABC সমদ্বিবাহু ত্ৰিভুজৰ বিশেষত্ব ABC সমদ্বিবাহু ত্ৰিভুজৰ AB equal to AC হ'ব ঠিক আছে আৰু AB আৰু AC লৈ কি হ'বগৈ AB আৰু AC লৈ কি হ'বগৈ কোপাত আনিছো BE আৰু CF AC লৈ BE আৰু CF দুডাল কি হ'বগৈ সমান উন্নতি ঠিক আছে উন্নতি সমান বুলি কোৱা নাই উন্নতি বুলি কৈছে উন্নতি মানে কি হয় উন্নতি হলে কি জানা 90 ডিগ্ৰী এংগল কৰে উন্নতি বুলি কৰিছে দুডাল উন্নতি দেখুৱাব লাগে যে উন্নতি দুডাল সমান দেখুৱাব লাগে যে কি লাগিব BE equal to হ'ব কিমান C BE equal to হৈ যায় কিমান CF ওকে এটো হৈ গ'ল দিয়া হৈ আছে এটা আমি প্ৰমাণ কৰিব কেনে কৰিম এতিয়া একদম সিম্পল চাব বেছি মাথা মাৰিবলগীয়া বিষয় নহয় ইয়াত চাব AB equal to AC দিয়া আছে এটো দিয়া হৈ আছে হৈ গ'ল নেক্সট কি হ'বগৈ আমি কি পাই আছো 90 ডিগ্ৰী পাই আছো এটো 90 ডিগ্ৰী পাই আছো 90 ডিগ্ৰী পাই আছো হয় না এটো এংগলটো হৈ গ'ল সাধাৰণ কোণ হৈ গ'ল হয় না তে এই ত্ৰিভুজটোৰ কাৰণে যদি এটো এংগল আৰু এটো এংগল ইকুয়াল হৈ যাব না যায় যাব কাৰণ কি এটা বস্তু চাওক এই ত্ৰিভুজটো মানে এটো ABE এই ত্ৰিভুজৰ এটো কোণ হৈছে দুইটা ত্ৰিভুজৰ কাৰণে কি হ'বগৈ এটো সাধাৰণ কোণ হৈ গ'ল AB লগতো AC টো সমান আছে সমান দেখাব লাগিব যে মই এটো লগত এটো কোণ সমান কৰিব লাগিব কিহৰ কাৰণে হ'ব এই দুটা এংগলটো সমানে হৈ আছে কাৰণ দুটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হৈ যাব 3 নম্বৰ কোণটো কি হৈ যায় অটোমেটিক সমান হৈ যায় হয় না কথাটো তুমি সেই মতে লিখিব পাৰিম চাওক প্ৰমাণ
প্ৰমাণটো কি হ'ব লিখিম গৈ মই এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ৰ পৰা কি হ'ব গৈ angle A equal to angle A কি হ'ব গৈ সাধাৰণ কোণ ঠিক আছে নেক্সট কি লিখিম AB equal to AC AB equal to AC কি হ'ব গৈ given আমাক কৈ দিছে এটো হয়নে নেক্সট মই কি লিখিম গৈ এতিয়া angle ABE equal to angle ACF কি সমান হৈ যাব এটো কোণ যেহেতুকে A কোণটো সমান এটো কোণ আৰু এটো কোণ সমান হয় কি লিখিম যেহেতু angle A equal to angle A angle AEB equal to angle AFC equal to হ'ব 90 ডিগ্ৰী হয়নে দুটা কোণ সমান হয় তিন নম্বৰটো অটোমেটিক সমান হৈ যাব হৈ গল কি লিখিম এতিয়া মই ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF কি কাৰণে হ'ব গৈ angle side angle স্বীকাৰ্য মতে ঠিক আছে দেখো কি লিখিব আমি এতিয়া মই BE equal to হ'ব কিমান CF কি হ'ব গৈ CP CT প্ৰথম বুজিলো তে এটো আছিল আমাৰ 3 নম্বৰ অংকটো ঠিক আছে ওকে তে ঠিক আছে এতিয়া আমি আহি যাও 4 নম্বৰ অংকটো বাজলে 4 নম্বৰ অংকটো কি দিছে চাব এটো হতে একে হয় বস্তুটো ইমান কথা নহয় ছবিটো একে থাকে চাও কি হয় ঠিক আছে তে 4 নম্বৰ অংকটোৱে আমি লাষ্ট কৰিম এই ভিডিওৰ কাৰণে কাৰণ সময়টো যেটকে হৈ গৈছে হয় না আমি নেক্সট পাৰ্টটো আমি পাছৰ পৰা আৰম্ভ কৰি আমি পিছৰ পৰ্যায়লৈ ধুনীয়াকৈ গৈ থাকিম ওকে তে 4 নম্বৰটো কি দিছে চাব ABC ত্ৰিভুজৰ AC আৰু BC বাহুৰ ওপৰত তলা উন্নতি ক্ৰমে BE আৰু CF ৰ লম্ব একদম ত্ৰিভুজটো আছে ABC ত্ৰিভুজ এটা দিছে AB আৰু AC ৰ ওপৰত কি আছে কয় BE আৰু CF PE আৰু CF টো কি আছে বা সমান বুলি কৈছে সমান উন্নতি বুলি কৈছে হল দেখাব লাগে যে ABE এই ত্ৰিভুজটো আৰু ACF এই ত্ৰিভুজটো কি হৈছে কয় আমাৰ সদৃশ দেখাব লাগে আৰু AB লগত AC টো সমান দেখাব লাগে এই নুমুছা হেতু নহয় মই ইন্নি মুছি যাব লৈছে নেব এই হ'ব দেখ ন তাই নম্বৰটো কি হ'ব কয় বিশেষ সূত্ৰ কি লিখিম যে ABC ত্ৰিভুজৰ AC আৰু AB লৈ টনা উন্নতি ক্ৰমে BE আৰু CF পৰস্পৰ সমান ঠিক আছে তে দেখুৱাব লাগে যে কি দেখুৱাব লাগে যে এক নম্বৰ কি দিছে ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ ACF দুই নম্বৰ কি দিছে AB equal to AC অৰ্থাৎ কি দিছে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে দিয়া হৈ আছে এটা আমি দেখাম বস্তু কিটা হৈ আছে AB এটা লম্ব পৰস্পৰ সমান বুলি কৈ আছে এটা আমি দেখাব লাগে AB আৰু ACF সমান ABE এটো আৰু ACF সমান দেখাব লাগে একদম সিম্পল চাব তা অথনি কোৱাটো হতে একে হৈ যাব সবচোন দেব প্ৰমাণটো কৰিম প্ৰমাণ হৈ গল কি লিখিম এতিয়া মই ত্ৰিভুজ ABE আৰু ত্ৰিভুজ ACF ৰ পৰা হৈ গল কি লিখিম প্ৰথম বস্তুটো লিখিম মই কি উন্নতি সদায় কি হৈ যায় 90 ডিগ্ৰী হয় না তে কি হ'ব BEA equal to angle CFA কি হ'ব equal to কিমান 90 ডিগ্ৰী given মোক কৈ দিছে না লম্ব বলে হয় ওকে নেক্সট কি পালো মই BE equal to CF এটো হ'ব কিমান given এটা মোক দিয়া হৈ আছে ঠিক আছে নেক্সট মই কি পাই যাম এটা চাব নেক্সট তো হ'ব কিমান যে এটো কি হ'ব ABE
ABE ইকুৱেল টু কি হ'বগৈ ACF কিহৰ কাৰণে হৈ গ'লগৈ যিহেতু এংগল A ইকুৱেল টু এংগল A আৰু কি হ'বগৈ এংগল BEA ইকুৱেল টু এংগল CFA ইকুৱেল টু হৈছে কিমান 90 ডিগ্ৰী চাওক দুটা কোণ যেতিয়া সমান হৈ যাব তিন নম্বৰ কোণ অটোমেটিক সমান হৈ যাব সেইটো মই লিখি ললো ঠিক আছে তে এটাকে কি হ'বগৈ ত্ৰিভুজ ABE সৰ্বসম ত্ৰিভুজ কি হৈ যাবগৈ ACF কিহৰ কাৰণে হ'ব এতিয়া ASA স্বীকাৰ্য মতে ঠিক আছে এক নম্বৰটো আমাৰ ওলাই গ'ল হয়নে এতিয়া আমি কি লিখিমগৈ AB ইকুৱেল টু AC কি হ'ব CPCD ঠিক আছে তে অৰ্থাৎ কি আহিব এতিয়া অৰ্থাৎ আমি কি লিখিমগৈ এই কোৱেশ্চনটো লিখি থৈ দিম এই সমদ্বিবাহু ত্ৰিভুজটো একে ধুনীয়াকৈ কিনে লিখি দিম অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে তে এইটো আছিল আমাৰ 4 নম্বৰ অংকটো আমি কৰি দিবলৈ চেষ্টা কৰিলো তে এতিয়া কথাটো কি হ'ল আমি সময়টো যেহেতুকে আহি গৈছে তো কি কৰিলো ইয়াতে ষ্টপ কৰি দিলো আমি পৰৱৰ্তী ভিডিঅ'টো ইয়াৰ পিছৰ যিখিনি মেথছ আছে আমি সেইখিনি কৰিবলৈ আমি চেষ্টা কৰিম আৰু প্ৰথমতে কোৱাৰ দৰে আমি নিজৰ প্লেনিংটো নিজৰ ঠিক কৰিব লাগিব আৰু নিজৰ আমি কি এটা গোলটো কি এচিভ কৰিবলৈ হ'লে মই কি প্লেনিং কৰিব লাগিব কি ষ্টেপ বাই ষ্টেপ মই যাব লাগিব সেইটো প্ৰপাৰলি গাইড কৰিবা প্ৰপাৰলি মেইনটেইন কৰিবা দেখিবা তোমাৰ সফল সোনকালে আহিব আমি সাকসেসটো পাবলৈ হ'লে আমি সদায় যদি প্লেনিং কৰি যাওঁ সোনকালে আমি পাই যাম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আৰু ইয়াৰ পৰৱৰ্তীখিনি সকলোকে এৰিছো ধন্যবাদ